জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পৰ্টেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 5 ভূগোল অধ্যয়নৰ আহিলা মানে মানচিত্ৰৰ ওপৰত মই কুৱেশ্যন আনচাৰবোৰ কৰাই দিম। লগতে ইয়াৰ ভিতৰত যোনবোৰ কুৱেশ্যন আনচাৰ দিছে সেইবোৰো মই কৰাই দিম আৰু ইয়াৰ MCQবোৰ অতি সোনকালে মই লৈ আনিম। চেপ্টাৰবোৰ অনুশীলনৰ কুৱেশ্যন আনচাৰবোৰ শেষ কৰি তাৰপিছত মই MCQ কুৱেশ্যনবোৰ লৈ আনিম। গতিকে MCQ কুৱেশ্যনবোৰ পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, তেতিয়াহ'লে যেতিয়া আপলোড কৰোঁ ভিডিঅ'বোৰ তেতিয়া পাই যাবা। অ'কে, মানচিত্ৰ মানে কি? যোনটো মেপটোক কয় অসমীয়াত কয় মানচিত্ৰ। একেবাৰে সহজ লেচনটো মানচিত্ৰ কাক বোলে এইটো কুৱেশ্যনটো পঢ়ি থবা। তাৰপিছত ভিতৰৰ কুৱেশ্যন বেছি নাই। ইয়াতে পেজ নম্বৰ 44ত দিছে, চোৱা ইয়াতে কিছুমান চিম্বল দিছে নহয়, কিছুমান নামবোৰ দিছে আৰু তাৰ ওপৰত চিম্বল দিছে। এইবোৰ হয়তো তোমালোকে MCQত আহি যাব পাৰে, কিন্তু তাৰ ওপৰতে 44 পেজ নম্বৰত তোমালোকৰ কুৱেশ্যন আনচাৰ দিছে, এইটো চাই লোৱা। ক্ৰিয়াকলাপত দিছে, চোৱা তলত দিয়া উপাদানসমূহৰ প্ৰচলিত সাংকেতিক চিহ্নবোৰ কি কি? মানে ইয়াৰ সাংকেতিক চিহ্ন মানে নদী দেখুৱাব লাগে, মন্দিৰ দেখুৱাব লাগে বা ৰেলৰ লাইনবোৰ দেখুৱাব লাগে, ৰেল ষ্টেচন দেখুৱাব লাগে মানচিত্ৰত। কিন্তু সেইবোৰতো আমি পিকচাৰ আকাৰত দিব নোৱাৰে মানচিত্ৰত। গতিকে কি কৰে, সেইবোৰ এটা চিম্বল থাকে, চিম্বলটো হয় সৰু সৰু চিম্বল দি তাতে মানচিত্ৰত দি দিয়ে যে সেই চিম্বলটো দেখি গম পোৱা যায় যে কি কি বস্তু আছে। অ'কে, গতিকে ডাকঘৰটো কেনেকুৱা চিম্বল দিয়া আছে ইয়াতে তোমালোকে কেইটা আছে গোটেইকেইটা ভালকৈ চাই থবা, কোনটো পিকচাৰত কোনটো চিম্বল দিয়ে। ডাকঘৰ 1 নম্বৰটো ক নম্বৰটো হৈছে ডাকঘৰ, হয়তো আহি যাব পাৰে লিখিবলৈ। ডাকঘৰৰ চিম্বল তলৰ কোনটো ডাকঘৰৰ চিম্বল এনেকৈ আহি যাব পাৰে MCQত, বা তোমালোকক হয়তো আঁকিব দিব পাৰে। ডাকঘৰটো ক'ত আছে? ডাকঘৰৰ চিম্বলটো ইয়াতে ডাকঘৰ, এইটো হ'ল পোষ্ট অফিচ, PO বুলি দিব, এইটো লিখিবা। ডাকঘৰৰ চিম্বলটো PO দিয়ে। তাৰপিছত নদীটো কি আছে? নদীটো এনেকৈ দিয়ে, এনেকৈ অলপ বেকাকৈ। ইয়াতে আছে চোৱা ৰেল ষ্টেচনটো কোন? এইটো। গতিকে এইটো শেষৰ পইণ্টটো হ'ল এইটো ৰেল ষ্টেচন, RS চিম্বলটো আঁকিবলৈ, এইটো হ'ল ৰেল ষ্টেচন। অ'কে, তাৰপিছত মন্দিৰটো ক'ত আছে চোৱা? মন্দিৰটো আছে এইটো প্ৰথমটো, এইটো মন্দিৰৰ চিম্বলটো এইটো। তাৰপিছত কেঁচা পথটো কেনেকৈ দিয়া হয় চোৱা? কেঁচা পথটো হ'ব এইটো। অ'কে, এইকেইটা চিম্বলটো তোমালোকে পঢ়ি থবা, গোটেইকেইটা ভালকৈ জানি থবা, তেতিয়া যোনটো আহে কৰিব পাৰিবা। এতিয়া মই ইয়াৰে কুৱেশ্যন আনচাৰবোৰ যিমান পাৰোঁ মই বুকতে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মেথছৰ ছায়েন্সৰ ভিডিঅ'বোৰ তোমালোকৰ দি আছোঁ। পাৰ্ট 2টো মই আৰম্ভ কৰি দিলোঁ, 4টা লেচন আপলোড কৰিলোৱে। তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা, পাই যাবা। কুৱেশ্যন নম্বৰ 1টো কি কৈছে চোৱা? মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? ইয়াতে আছে পেজ নম্বৰ 45তে আছে মানচিত্ৰৰ উপাদানবোৰ। পেজ নম্বৰ 45 1 2 3 4 পইণ্টটো মানচিত্ৰৰ প্ৰধান উপাদানসমূহ হ'ল দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। মানচিত্ৰত কি কি দিয়া হয়? দূৰত্ব, কোনো এখন ঠাইৰ দূৰত্ব দিয়া হয়, দিশসমূহ দিয়া হয়, আৰু কোন চাইডে আছে সেইটো দিয়া হয়। সাংকেতিক চিহ্নবোৰ মানে কি কি বস্তু আছে সেইটোৰ সাংকেতিক চিহ্নটো দিয়া হয়। অ'কে, 1 নম্বৰ কৰ উত্তৰটো এইটো। 4 নম্বৰ পইণ্টটো এইটো হ'ব মানচিত্ৰৰ উপাদানসমূহ। বস্তুটো প্ৰধান দিশ 4টা। প্ৰধান দিশ আমি জানো, এইটো সৰুৰ পৰাই পঢ়ি আহিছে তোমালোকে। প্ৰধান দিশ কেইটা? 4টা, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। এইকেইটা হ'ল 4টা দিশ। মানচিত্ৰৰ মাপনি বুলিলে কি বুজায়? এইটো কুৱেশ্যন বুকতে আছে, চোৱা এইটো গ নম্বৰ পইণ্টটো, গ নম্বৰৰ আনচাৰটো, মানে যোনটো 1 নম্বৰৰ কৰ উত্তৰটো দেখিলোঁ তাৰ তলৰ পইণ্টটোৱে ধৰাপৃষ্ঠ দুখন ঠাইৰ প্ৰকৃত দূৰত্ব বা মানচিত্ৰত থাকে আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্ব অনুপাতে হ'ল সেই মানচিত্ৰখনৰ মাপনি। 1ৰ ঘৰ প্ৰশ্নটো কি কৈছে চোৱা? কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক? গোলকটো কোনটো তোমালোকে জানা, যোনটো এটা গোটেই পৃথিৱীখনৰ যোনটো গোটেই যিমান দেশ আছে, মহাদেশ আছে, মহাসাগৰ আছে, গোটেইখিনি নাম দিয়া আছে সৰু সৰু। মানচিত্ৰত কি দিয়ে? সকলো বস্তু চিম্বল, ক'ত কি আছে, নদী আছে, ক'ত মহাদেশ আছে, ক'ত নদী আছে, ক'ত মন্দিৰ আছে, সকলো বস্তু দিয়া হয় চিম্বল আকাৰত, সাংকেতিক চিহ্ন লগতে দিয়া হয়। কিন্তু গোলকত প্ৰশ্নটোত সুধিছে যে গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক কিয়? চোৱা, গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু কোনো দেশ, ৰাজ্য, জিলা বা গাঁও আদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ হয় গোলকতকৈ মানচিত্ৰহে আমাৰ বাবে বেছি সুবিধাজনক। গোলকত এখন দেশ বা চহৰৰ গাঁৱৰ বিষয়ে আমি ভালকৈ মানে সুবিধা নহয় জানিবলৈ, কিন্তু মানচিত্ৰত সুবিধা হয় গাঁও এখনৰ, চহৰ এখনৰ, জিলা এখনৰ বিষয়ে জানিবলৈ। এইটো হ'ল আনচাৰটো, বেছি দীঘলকৈ দিয়া নাই। তাৰপিছত
নম্বৰটো কি চোৱা মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্য একেবাৰে সৰুকৈ দিছোঁ এটা পাৰ্থক্য চ' মানচিত্ৰৰ পৃথিৱী বা ইয়াৰ কোনো এটা অংশৰ মাপনি থাকে মানচিত্ৰত পৃথিৱী বা ইয়াৰ কোনো এটা অংশৰ মাপনি থাকে আনহাতে নক্সাত সৰু ঠাই এখনৰ মাপনি থাকে নক্সাত কি হয় সৰুখন ঠাইৰ মাপনি থাকে সেই মাপনিত মানে উদাহৰণস্বৰূপে সাপোজ ধৰি লওক নক্সাত কি থাকে এখন ঘৰৰে নক্সা এটা থাকিলে তাত ৰুমটোৰ কিমানখিনি দিশ আছে প্ৰস্থ আছে সেইবোৰৰ বিষয়ে কোঠালি এটাৰ দিশ প্ৰস্থটো আমি জানিব পাৰোঁ কিন্তু মানচিত্ৰটো সেইটো বিষয়ে জানিব নোৱাৰোঁ নক্সাত আমি এটা সৰু ঠাই এখনৰ জোখখিনি আমি জানিব পাৰোঁ একৰ প্ৰথম স্তৰটো চোৱা মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে মানচিত্ৰ অলৰেডি এইটো কোৱেশ্চনৰ ওপৰতে মই আগতো কৈ আহিছোঁ মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কেনেকৈ সহায় কৰে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছ-গছনি ৰেলপথ পুখুৰী কুঁৱা খেতি পথাৰ আদিৰ তথ্যবোৰ জনাত সুবিধা হয় কোনো এখন নতুন ঠাইলৈ গৈ তথ্য জনাৰ ক্ষেত্ৰত সেই ঠাইখনৰ ভাষা নাজানিলেও সাংকেতিক চিহ্নৰ সহায়ত ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰি এটো হ'ল মেইন আনসাৰটো নম্বৰটো এমসিকিউ টাইপত দিছে এইবোৰৰ পৰা হয়তো তোমালোকে এমসিকিউবোৰ দি দিব পাৰে সো শুদ্ধটো ৰাইট চিন দিব আছে উদ্ভিদৰ বিতৰণ দেখুৱা মানচিত্ৰবিদ হ'ল উদ্ভিদৰ বা জনসংখ্যা বিতৰণে হওক সেইবোৰ যোনবোৰত দেখুৱা হয় যোনবোৰ মানচিত্ৰ দেখুৱায় সেইবোৰ হ'ল বিষয়ভিত্তিক মানচিত্ৰ তাৰ পিছত তলৰ কোনটো দেখুৱালে মানচিত্ৰ নীলা ৰং কোনটো দেখুৱাবলে পানী ভাগ দেখুৱাবলে নীলা ৰং কৰা হয় কম্পাস ব্যৱহাৰ কৰা হয় কম্পাস কিয় ব্যৱহাৰ কৰা প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ কম্পাস ব্যৱহাৰ কৰা আৰু সাংকেতিক চিহ্ন কেতিয়া ব্যৱহাৰ কৰা হয় সাংকেতিক চিহ্ন আমি অলৰেডি মই বুজাই আহিলোঁ কোৱেশ্চন আনসাৰত যেতিয়া কোনো এখন ঠাইৰ মানে সেম টু সেম পিকচাৰ আঁকিব নোৱাৰি তাৰ সিম্বলটো আঁকিব লগা হয় মানচিত্ৰত সেইবোৰকে কয় সাংকেতিক চিহ্ন ওকে তলৰ কোনটোৰ বাবে মাপনিৰ প্ৰয়োজন আৰ্হি চিত্ৰৰ বাবে মাপনি নহলে হয় চিহ্নৰ বাবেও মাপনি নালাগে কিন্তু মানচিত্ৰ অংকন কৰিবলৈ মাপনিৰ প্ৰয়োজন হয় এইকেইটা হ'ল গতিকে এইকেইটা কোৱেশ্চনে আছিলে ইয়াৰ ভিতৰত বাকি এমসিকিউ কোৱেশ্চনবোৰ অতি সোনকালে লৈ আনিম চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো প্লিজ লাইক কৰি থবা আজিলৈ আহিছোঁ ধন্যবাদ